হেল্ল' গাইজ, গুড মৰ্ণিং। গুড মৰ্ণিং মানে এতিয়া প্ৰায় 2:46 হৈছে। এতিয়া গুড মৰ্ণিং হৈ থকা নাই মানে উঠোতে দেৰি হ'ল। যোৱাকালি অলপ দেৰিকৈ ডিউটি মাৰিছিলোঁতো। গতিকে মই আজি মানে আপোনালোকক অৰ্ডাৰ কেনেকৈ মাৰিব লাগে এইটো যে ডিটেইলছত দেখাম। যোৱাকালি মই ভিডিঅ'টো দিছিলোঁ বোলে জইন কেনেকৈ কৰিব লাগে, প্ৰায় মানুহ চাইছে। আৰু যদি চোৱা নাই চাই ল'ব। আৰু যদি ধৰি লওক আকৌ এবাৰ ক'ব লাগে কৈ দিয়ক। আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আৰু তোমাৰ এই গাড়ীখন বাছ ওলাইছে, বাকী নাই। নাকাটো কণ্টিনিউ থাকিব, কি আছে? জমেট'ত কাম কৰাৰ সৰ্বপ্ৰথমে আপোনালোকে মানে গিগছ বুক কৰি ল'ব লাগে। এইটো চাওক, এইটো গিগছ অপশ্যনটো আছে না, এইটো গিগছ। ইয়াতে তুমি যোনটো তাৰিখত কাম কৰিবা, আজি ধৰি লওক 6 তাৰিখ, 6 তাৰিখত ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে টাইমটো আহিব। এতিয়া 3টা বজাৰ পৰা মানে মই কাম কৰিব পাৰিম, গিগ বুক কৰিব পাৰিম বুলি অপশ্যন আছে। ইয়াতে যেতিয়ালৈকে কাম কৰিবা 9টা, 10টা, 11টা, 12টা যেতিয়ালৈকে কাম কৰা এইটো গিগটো বুক কৰি ল'লে হ'ল। তাৰপিছত ধুনীয়াকৈ অনলাইন হ'ব পাৰি। ব'লক মই গিগটো বুক কৰি লওঁ, লৈ কিনে অনলাইন হৈ দেখাই আছোঁ। এই চাওক, এইকেইটা একেলগে কণ্টিনিউ বুক কৰি ল'লোঁ 12টালৈকে। 12টাৰ পিছত কাম কৰিব লগা থাকে নেক্সট ডেটটোত মানে বুক কৰি ল'ব পাৰি। মানে 12টাৰ পিছতো যদি কোনোবা কাম কৰে লেট নাইট, তেতিয়া মানে 7 তাৰিখৰ গিগটোত যায় মানে লেট নাইটৰ অপশ্যনটো চিলেক্ট কৰি তাতে পাৰি। মই দেখাই দিম বাৰু, ব'লক অৰ্ডাৰ লগালৈকে অপেক্ষা কৰি আছোঁ। গাইছ বোলে এইফালে চাহ তাহ খাই ল'লোঁ ধুনীয়াকৈ ইয়াতে মিঠাই ভাণ্ডাৰত। এতিয়া মানে অনলাইন হোৱা টাইম, গিগ বুক কৰি থোৱা আছিল চাওকচোন। ব্ৰেক টাইম পাৰ হ'ল, এতিয়া গিগ বুক কৰিছিলোঁ। এতিয়া অনলাইন হ'বৰ কাৰণে চিম্পল চব প্ৰচেছ। এতিয়া জাষ্ট অফলাইনটো ক্লিক কৰি দিলে হ'ল, অনলাইন হৈ যাব। ইয়াত বেগৰ ফটো বিচাৰিছে, এইটো বেগ জাষ্ট ফটোটো আপলোড কৰিলেই হ'ল। বেগটো যে খালী আছে এইটো দেখাব লাগে মানে। ৰ'বা এক ছেকেণ্ড। ফটো ক্লিক কৰিলোঁ, জাষ্ট আপলোড। এতিয়া অনলাইন হৈ গ'ল। অৰ্ডাৰ লগালৈকে অপেক্ষা কৰোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ মানে একচেপ্ট কৰিব লাগে, কেনেকৈ ৰেষ্টুৰেণ্টলৈকে যাব লাগে, কেনেকৈ ল'ব লাগে। ষ্টে টিউন। জাষ্ট অনলাইন হৈছিলোঁ মাত্ৰ, অৰ্ডাৰ লাগিলে 56 ৰুপিজ, 2.66 কিলোমিটাৰ পিক আপ, 3.86 কিলোমিটাৰ ড্ৰপ, ৰাংদে বসন্তী ধাবা। এই যিডাল লাষ্ট আছে গ্ৰীণ কালাৰৰ, এইডাল শেষ হোৱাৰ আগত অৰ্ডাৰটো একচেপ্ট কৰিব লাগে। জাষ্ট এনেকৈ ধৰি শ্লাইড কৰি দিলে হ'ল। অৰ্ডাৰ একচেপ্ট। এই ৰংদে বসন্তী ধাবা নাম আছে, ইয়াত ফটোও চাব পাৰি। এইখন সন্মুখৰ পৰা কেনেকুৱা দেখি মানে ইয়াত ফটো দিয়া থাকে জমেট'ত। গতিকে ৰেষ্টুৰেণ্টখন মই চিনিয়ে পাওঁ, মেপ ইউজ কৰাৰ দৰকাৰ নাই। মই চিধা আপোনালোক ৰেষ্টুৰেণ্টত গৈ পেলাই দেখাই আছোঁ কেনেকুৱা অৰ্ডাৰটো পিক আপ কৰিব লাগে। লগ পাই আছোঁ ৰেষ্টুৰেণ্টখনত গৈ আছোঁ, জাষ্ট সামনে আৰু অলপমান আছে আৰু লগ পাই আছোঁ। ৰেষ্টুৰেণ্টৰ পাৰ্কিং পালোঁ। এই যে চাই পালোঁ নে, ইয়াত জাষ্ট ৰিচটো ক্লিক কৰি দিলে হ'ল। ৰিচ দ্য লোকেশ্যন। অৰ্ডাৰ টাইম মানে পিক আপ কৰিবলৈ আৰু 3 মিনিট আছে, এইটো দেখাই আছে। অৰ্ডাৰ ৰেডি হ'লে ইয়াতে দেখাব অৰ্ডাৰ ইজ ৰেডি বুলি। আৰু বাকী ঠিক তেনেকুৱা মানে কৰিব পৰাকৈ একোৱেই নাই। তাত জাষ্ট ৰেষ্টুৰেণ্টৰ বাৰক'ডটো স্কেন কৰি দিলে হ'ল। ইয়াত অৰ্ডাৰ ৰেডি মাৰ্ক কৰিছে ৰেষ্টুৰেণ্টে। অৰ্ডাৰ ইজ ৰেডি, পিক নাও। গৈ আছোঁ অৰ্ডাৰটো পিক কৰিবলৈ। কি আছে ক'ত? 5345 এই লাষ্টৰ কেইটা। फाइव थ्री फोर फाइव क्या तुझी मरा हुआ है 5345 সবজি কত মে তো ओ आइडिया हाँ 1184 5345 1184 5945 अरे 5345 तो देना 5945 5354 5945 5354
অৰ্ডাৰটো দেওঁতে গেলা ইমান টাইম লগে দেই ৰেডি হৈ থকা অৰ্ডাৰটো অৰ্ডাৰ ল'লো নে জাষ্ট এতিয়া স্কেন বাৰক'ড আছে ইয়াতে বাৰক'ড আছে নাই এই চালা বাৰক'ডে নাই দেখোন ৰ'বা এক ছেকেণ্ড বাৰক'ড নাই ফটো মাৰি যাওঁ অৰ্ডাৰটো ফটো এটা মাৰি দিলোঁ জাষ্ট হৈ গ'ল ৰাইট ক্লিক এইটো পিক আপ অৰ্ডাৰ পিক আপ হৈ গ'ল ৰেষ্টুৰেণ্টক ৰেটিং দিলোঁ 5 ষ্টাৰ এয়া যাব ক'ত লাগে গীতানগৰ চাইডে যাব লাগিব অৰ্ডাৰৰ মানে কাষ্টমাৰৰ লোকেশ্যন চিনিয়ে পাওঁ গতিকে বলক কাষ্টমাৰৰ লোকেশ্যনত গৈ পেলাই আপোনাক দেখাই আছোঁ কেনেকৈ ডেলিভাৰ কৰোঁ কাষ্টমাৰ লোকেশ্যন আছে হাউচ নাম্বাৰ 9 মাদাৰ টেৰেছা ৰোড গীতানগৰ এই জাষ্ট মেপটোত ক্লিক কৰি দিলে হ'ল এতিয়া কাষ্টমাৰ লোকেশ্যন একজেক্ট মানে আহি যাব এইটো গীতানগৰ ৰোড এইখিনিত আছে কাষ্টমাৰৰ ঘৰটো এইখিনি মই চিনিয়ে পাওঁ জাষ্ট গ'লেই হ'ল গৈ কিনে আপোনালোকক তাত গৈ ভিডিঅ' বনাই আছোঁ এই চাওক মেপ চাইছে আহি পালোঁ প্ৰায় হাউচ নাম্বাৰ 9 আগত যাই পেলাই জাষ্ট লেফ্ট ল'ব লাগে গৈ পালোঁৱে আৰু প্ৰায় ধুনীয়াকৈ এনে মেপ চাইছে ডাইৰেক্টলি হ'ল হাউচ নাম্বাৰ 9 আহি পালোঁ এইটো হাউচ নাম্বাৰ 9 এই হাউচ নাম্বাৰ 9 এতিয়া কাষ্টমাৰক ফোন এটা মাৰোঁ আহি পালোঁ এইটো ৰিচ ক্লিক কৰি দিলে হ'ল এটা কাষ্টমাৰক কল কৰা অপশ্যন আছে কল কাষ্টমাৰ टिप्स ग्रहण नकरिब कारण सेया আপোনাৰ जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच्ड ऑफ है नहीं कृपया चला कुछ समय ये सब बोले आप एक बार कर संग्रह এবার লাগছে গাইস হেল্ল' মেম আপোনাৰ অৰ্ডাৰ লৈ আহিছিলোঁ জমেট'ৰ পৰা মই আপোনাৰ গেটতে আছোঁ অনলাইন পেইড আছে অৰ্ডাৰ দিয়া কমপ্লিট হৈ গ'ল অৰ্ডাৰ দিলে সদায় মানে দি উঠি থেংক ইউটো ক'বই মানে ইটছ মাছ বি মানে ইম্প্ৰেশ্যনটো ভাল হয় এটা প্ৰফেশ্যনেল হয় আৰু এক ছেকেণ্ড ক'ত পাহাৰৰ ওপৰত উঠি আছোঁ মানে ডেলিভাৰ মাৰ্ক কৰাই নাই তোৰ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ না জাষ্ট ডেলিভাৰ মাৰ্ক কৰি দিয়ক কাষ্টমাৰক ৰিভিউ এটা দি দিয়ক 56 ৰুপিজ পালোঁ 6.5 কিলোমিটাৰ 28 মিনিট মানুহ মানে বহুতে প্ৰশ্ন কৰি থকা এটা অৰ্ডাৰ কি দৰকাৰ দেই সেইটোৱে মানে কিলোমিটাৰ হিচাপত দিয়ে যদি ইয়াতকৈ বেছি কিলোমিটাৰ হ'লে বেছি পইচা দিলে কম কিলোমিটাৰ হ'লে কম পইচা দিব একো ফিক্স নহয় মানে লাষ্টত যাই পেলাই মানে মিলি যায় আৰু ৰাতি যেতিয়া কেলকুলেট কৰা যায় তেতিয়া পাৰ অৰ্ডাৰ প্ৰায় 50 টকামানকৈ আহি যায় মানে এভাৰেজ কৈছোঁ দেই এইটো মানে চিয়ৰ নহয় সেইটোৱে বঢ়িয়া পাহাৰৰ পৰা নামি যাওঁ ষ্টাৰ্ট দিয়াৰ দৰকাৰেই নাই গাড়ী কি ধুনীয়া ভিউ কি ক'লে
এই মেইন ৰোড পালোঁ এইখিনিত অৰ্ডাৰ নালাগে মানে গীতানগৰ ৰাস্তাত অৰ্ডাৰ লগা চান্স বহুত কম, গতিকে মই যাম চিধা জুৰুত তিনিআলি কমাৰ্চ পলিটেকনিক তাতে অৰ্ডাৰ লাগে। অৰ্ডাৰ নালাগিলে মই চাহ তাহ খাই ল'ম বঢ়িয়াকৈ, টাইম পাই যাম চাহ খোৱাৰ। বুজিছা, যিখন ৰেষ্টুৰেণ্ট আছে চব জুৰুত তিনিআলিৰ ওচৰতে দেখাইছে, গতিকে তাতলৈকে যাই লওঁ, তাতে অৰ্ডাৰ লাগে নেক্সট অৰ্ডাৰ। আৰে ভাই গীতানগৰত অৰ্ডাৰ নালাগে বুলি কৈছিলে মাত্ৰ, এই মাত্ৰ ভিডিঅ' অফ কৰিছিলোঁ আকৌ অৰ্ডাৰ লাগি গ'লে। 88 rupees, 2.68 কিলোমিটাৰ পিক আপ, 6.9 কিলোমিটাৰ ড্ৰপ। বৈভৱম বাৰু জোৰতে আছে এইটো, কিন্তু ইয়াৰ পৰাই টানি লৈ গৈছে। কথাই নাই, বলক ৰেষ্টুৰেণ্টক লাগি যাওঁ। একচেপ্ট কৰি ল'লোঁ অৰ্ডাৰ। এইখন বৈভৱম ৰেষ্টুৰেণ্ট চিনিয়ে পাওঁ, ইমান দিনে যিহেতু জমেটোত কাম কৰিলে একদম সহজ হৈ গৈছে ৰেষ্টুৰেণ্ট চিনি পোৱাটো, গতিকে চিধা যাওঁ ৰেষ্টুৰেণ্টত লগ পাই আছোঁ। আহি পাই গ'লোঁ বৈভৱম, এই জাষ্ট ৰিচ মাৰলি হ'ল। অৰ্ডাৰ ৰেডি আছেনে? ৰেডি আছে, অৰ্ডাৰ ইজ ৰেডি। এইটো চাওক বৈভৱম, কেলা এইটো এটা ভাল লাগছে, কিন্তু ফুৰিলেতো ভাল লগা হৈছে। এখন বৈভৱম পিক আপ কৰি লওক বলক। অৰ্ডাৰ আই ডি কি আছে? 9808। বাছ ৰেষ্টুৰেণ্টত গৈ এইটো ক'লে হ'ল 9808, অৰ্ডাৰ দি দিব, আকৌ পইচা পাতি দিব লগা নাই। 9808 9808 হয় দে। অৰ্ডাৰ আই ডি লিখি থোৱা আছে। অৰ্ডাৰ লোৱা হৈ গ'ল, এই জাষ্ট পিক আপ মাৰলি হ'ল। গোটেই আঙলিটোৱে যাই নাপায়। ৰেষ্টুৰেণ্টক ৰেটিং দি দিলোঁ, খানাপাৰা যাব লাগিব। 60 পইণ্ট, ফাৰ্ষ্ট ফ্ল'ৰ। লোকেশ্যনটো মেপখন এবাৰ চাওঁ। বঢ়িয়া, এইখিনি মানে মেপখন চাব যাবই পাৰি, গতিকে গৈ পেলাই তাত লগ পাই আছোঁ মই। তাত লগ পাই আছোঁ গৈ আছোঁ কাষ্টমাৰ লোকেশ্যন। এতিয়া জমেটোত কাম কৰি কৰি এক্সপিৰিয়েঞ্চ হৈ গ'ল না, সেইকাৰণে মানে লোকেশ্যন দিলে নচলেও। এই চাওক মোবাইল লগোৱাই নাই, মোবাইল পকেটত আছে, জাষ্ট চিধা যায় লোকেশ্যন পাম। মানে গুৱাহাটীৰ পৰাই পাত্তা পাত্তা চিনি পোৱা হৈ গৈছে ঘূৰি ঘূৰি। মই এক বছৰতে জমেটো কণ্টিনিউ মাৰি আছোঁ না, সেইকাৰণে। সৃষ্টি পইণ্ট 2 ফাৰ্ষ্ট ব্লক, সৃষ্টি পইণ্ট 2। অৰ্ডাৰটো চিকিউৰিটি ল'লে, চিকিউৰিটি বোলে দি দিব, মানে ভিতৰত যোৱা এলাউড নাই, গতিকে টেনশ্যনে নাই। 83 rupees পালোঁ, 9 কিলোমিটাৰত 26 মিনিট। আৰ্নিং কেনে ভালনে? কি অৰ্ডাৰ লাগিছে বে, আকৌতো লাগিল। 78, 1.63 কিলোমিটাৰ পিক আপ, 6.34 কিলোমিটাৰ ড্ৰপ। একচেপ্ট কৰি দিম ৰ, এক ছেকেণ্ড। কোন জেগাত যাব লাগিব এইখন? দেৰখাজ। আজি প্ৰথমবাৰ লাগছে এইখনত, মেপ চাই যাব লাগিব কোনফালে বা। বলক ৰেষ্টুৰেণ্টক লাগি যাওঁ। হেল্ল', ৰেষ্টুৰেণ্ট আহি পালোঁ, বলক এতিয়া পিক আপটো কৰি লওঁ অৰ্ডাৰ। আজিকালি জমেটোৰ নতুন চিষ্টেম হৈছে, এই যিটো বাৰকোড আছে, এই বাৰকোডটো মানে স্কেন কৰিব লাগে। স্কেন কৰিলে পিক আপ কৰিব পাৰি। কিছুমান ৰেষ্টুৰেণ্টত এইটো নাথাকে, নৰ্মেলি পিক আপ হৈ যায়, কিন্তু কিছুমান ৰেষ্টুৰেণ্টত মানে এইটো আহি গৈছে। এতিয়া স্কেন কৰি ৰ'ব, এইটো স্কেন বাৰকোড, স্কেন স্কেন হৈ গ'ল। এটা জাষ্ট পিক আপ কৰি অৰ্ডাৰ ডেলিভাৰ কৰিব যোৱা কথা। অৰ্ডাৰ পিক আপ, ৰেষ্টুৰেণ্টক দি দিলোঁ ৰেটিং 5 ষ্টাৰ। ক'ত যাব লাগে মই? ভাঙাঘৰ GMC ইমাৰ্জেঞ্চি গেট, ফাৰ্ষ্ট ফ্ল'ৰ। এই ধুনীয়া জেগাত পৰছে, ভাঙাঘৰত যায় এক কাপ চাহো খাই ল'ব পাৰিম একেলগে অৰ্ডাৰটো দি পেলাই। সেইটো চাওক লোকেশ্যন কি ধুনীয়া। এনেকে বললি ভাল লাগে, বেলতলাৰ পৰা এতিয়া এনে গেলি ভাল নালাগিল হয় না, লাক ভাল হ'লে এনেকে অৰ্ডাৰ পৰি যায়, মনটো একদম দিল গাৰ্ডেন গাৰ্ডেন হৈ যায়। মানে এনে গাড়ীখন একবাৰে চলব নালাগে আৰু, অহা যোৱা চব জমেটোৰ অৰ্ডাৰ পায়ে থকা যায় বেক টু বেক। বলক
জয় ঘৰত যাই পেলাই লগ পাই আছো ঘৰততো ভৰাই লওঁ বলক জি এম চিৰ ইমাৰ্জেঞ্চি গেট পালোঁ এই অৰ্ডাৰ লৈ এইটা অৰ্ডাৰ এইটো জি এম চিৰ ইমাৰ্জেঞ্চি গেট ইয়াত দি আছে ফাৰ্ষ্ট ফ্ল'ৰ যাব লাগে ফাৰ্ষ্ট ফ্ল'ৰক লাগি যাই লওক কেনে অৰ্ডাৰ লাগিছে বেক টু বেক 98 দ্য BBQ কোম্পানী মানে লোকেশ্যন চিনিয়ে পাওঁ চিধা একচেপ্ট কৰি পেলাই তাতে যাৱাহে কথা আৰু পিজ্জাৰ অৰ্ডাৰ আছে বেগ লাগে গলি গলি চকাত মাৰি পেলাই লোকেশ্যন আহিয়ে পালোঁ মানে 1.5 কিলোমিটাৰমান কেতিয়াবা প্ৰায় 600 মিটাৰকৈ আহি পাই গ'লোঁ সিদিনা চকাত মাছটো ওচৰত পালোৱে আহি মানে গুৱাহাটী চিনি পোৱা হ'লে এইটোৱে বেনিফিট আৰু কমকৈ গাড়ী চলালে হৈ যায় পালোৱে আহি BBQ কোম্পানী এই দিছে BBQ কোম্পানী মানে জাষ্ট প্লে বয়ৰ তলতে আছে ফ্ল'ৰক লাগি যাব লাগে বলক যাই আছে ৰিচ মাৰি লওঁ ৰিচ হৈ গ'ল এতিয়া জাষ্ট গ'লেই হ'ল এই দিছা BBQ কোম্পানীৰ প্ৰমোশ্যন আইফোনৰ কিন্তু এইটো ভাল দেই মানে ভিডিঅ' ৰেকৰ্ড কৰি থকা সময়খিনিতে লেন্স চুইচ কৰি থাকিব পাৰি তাকো একদম বিৰাট স্মুথ লিফ্ট আহি আছে বা প্লে বয় নামটোতো শুনিছে চাগে ভাইৰেল প্লে বয় অৰ্ডাৰ বঢ়িয়া ৰেডি আছে জাষ্ট গৈ পেলাই পিক আপ মাৰলি হ'ল 4th ফ্ল'ৰ এনেখন চাফা নহয় লেতেৰা এনে অৰ্ডাৰটো পিক আপ কৰি পেলাই দেখাই আছোঁ অলপ এটাৰ ভিতৰতে ভিডিঅ' নকৰোঁ মানে মানুহবিলাক অলপ ষ্টেণ্ডাৰ্ড না ভিডিঅ' কৰিলে বেয়া পায় মানে এইটো অৰ্ডাৰ চাওক কেছ লিমিট বি ৰিচ মানে মোৰ আগত কেছ কালেকশ্যন কৰি থোৱা আছে মই ডিপজিট মাৰা নাই জমেট'ত সেইকাৰণে মানে কেছ লিমিট পাৰ হ'ব বুলি কৈ আছে অফলাইন যাম মই আজি মানে এতিয়া বৰ্তমান আপোনালোকক দেখাম মানে কেছ অন ডেলিভাৰী হ'লে কেনেকৈ পইচা ল'ব লাগে কেনেকুৱা অপশ্যন আহে সেইটো দেখাম লওক লিফ্ট খুলি গ'লোঁ বলক আৰু যাব লাগে ক'ত জানা নাই সেই চাওক ধীৰেণপাৰা গৈ আছোঁ এতিয়া 8 কিলোমিটাৰ পইচাও দিছে ভালেখিনিও যাই ভাল লাগো আজি লম্বা অৰ্ডাৰে দি আছে প্ৰায় আৰু জাষ্ট এইটো বা আৰু পিছত লাষ্ট এটা দেখাম দেখাই পেলাই আৰু নাথাকোঁ আৰু কাৰণ অকল ভিডিঅ' কৰি থাকিলেও নহয় মই অলপ চিৰিয়াছলি জমেটো মাৰোঁ কাৰণ পইচাও লাগব না আকৌ ৰুম ভাড়া দিব হৈছে লাহেকৈ পইচা অলপ কামাই ল'ম বাইক যা একদম কাষ্টমাৰ লোকেশ্যন গৈ পেলাই লগ পাই আছে বাই কাষ্টমাৰৰ মানে হাউচ নাম্বাৰ দিয়া নাই জাষ্ট মানে তোমাৰ সেনেকৈ দি আছে ইয়াত হাউচ নাম্বাৰ নাই গণেশপাৰা ধীৰেণপাৰা 486 কেছ কালেকশ্যন আছে এতিয়া মই চাব লাগিব কাষ্টমাৰে কেছ পইচা দিয়ে নে অনলাইন দিয়ে যদি অনলাইন দিয়ে এইটো জাষ্ট QR ক'ডটো মানে হেৰি কৰি দিলে হ'ল এইটো চাওক ইয়াতে মানে জমেট'ত ডাইৰেক্ট পে'মেণ্ট কৰিব পাৰিব আৰু যদি কেছ দিয়ে তেতিয়াহ'লে কেছ মানে 500 টকা দিলে মই বাকী খুচুৰাখিনি ঘূৰাই দিব লাগিব আৰু যদি ডাইৰেক্ট খুচুৰাই দিয়ে লৈ পেলাই তাত আহিব লাগে এইটো কেছটো ক্লিক কৰি দিলে কেছ যদি দিয়ে বাছ এইখিনিয়ে মই এতিয়া কাষ্টমাৰক ফোন কৰোঁ কৰি পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰোঁ জাষ্ট ৱেইট গাইজ কাষ্টমাৰৰ ঘৰ এইটো 486 আছিল এমাউণ্ট 500 টকা দিছে খুচুৰা ক'লে ঘূৰাই নালাগে মানে কেইটকা 14 টকা টি বেছি মোৰ এনেকৈও ভাল কালেকশ্যন হয় দেই দিনটোত মানে প্ৰত্যেকটা কাষ্টমাৰতে একজেক্ট এমাউণ্ট নিদিয়ে না খুচুৰা ঘূৰাই নালাগে মানুহক লেভেলটা আৰু এনেকৈ টিপ পাই থাকিলে ভাল লাগে এটা দুটকা সৰু সুৰাকৈ চাহৰ পইচাটো ওলাইতে 10 টকা 10 টকা চিগাৰেট এটা খাব পাৰি জমেট'ই বেক টি চাৰ্টৰ ফটো খুজি মানে ভাগেৰি গৈছিল বাৰ মানে বেক টি চাৰ্টৰ ফটো খোজে আৰু অৰ্ডাৰ লাগি যায় ফটো এটা দেওয়া হ'ব এইটো ফটো তুলি দিলোঁ এতিয়া বঢ়িয়াকৈ ছাবমিট মাৰি দিলোঁ এতিয়া নেক্সট অৰ্ডাৰ লাগাক লাগি ৰখোঁ এইখিনি জেগাত অৰ্ডাৰ নালাগিব জোনক লাগি যাই লওক জোনৰ বাহিৰতে আহি গ'ল না বহুত দূৰ জোনক লাগি যাই লওক তেতিয়া অৰ্ডাৰ লাগব গাইছ মানে যেতিয়াৰ পৰা জমেট' মাৰি আছোঁ মানে আজি উঠি পেলাই তেতিয়াৰ পৰাই মানে একাপ চাহে খোৱা গৈছে বেলেগ একো খোৱাই নাই এতিয়া ভোকো লাগছি এতিয়া অফলাইন ন ধুনীয়াকৈ এইটো
অফলাইন হৈ ল'লো এতিয়া বঢ়িয়াকৈ এটা ভাত অৰ্ডাৰ দিছোঁ হোটেলখনত, সেইখন হোটেলত ভাতটো খাই লওঁ কিবাকৈ, ভোকটো অলপ কমচে কম, নহ'লে পেটটো গোৰ মৰাই থাকে, শান্তি নাই। অঁ দি দিয়ক পানী বটল নৰ্মেল। হা মাছ মাংস নাখাওঁ, ভেজিটেৰিয়ান সেইকাৰণে। বঢ়িয়া না? খাই লৈ লগ পাই আছোঁ। খাৱা লোৱা হৈ গ'ল, অনলাইন হৈ লৈছোঁ, অৰ্ডাৰ লাগাক ৰখি আছোঁ, অৰ্ডাৰ লাগক আকৌ যাম। গাইছ মোৰ অৰ্ডাৰ লাগছি বৰ্তমান এই বাছখন ৰবিন এইখনত। বহুতে মানে ধৰিলোঁ ৰেফাৰেল লিংকৰ কাৰণে মোক ফোন কৰিব পাৰেতো, গতিকে মই নাম্বাৰটো আপোনালোকক গোটাই ভিডিঅ'টোত এটা এটা সংখ্যাকৈ মানে পাৰ্ট বাই পাৰ্ট, যাতে সকলোৱে নাপাক, যাক দৰকাৰ আছে সিয়ে সঁচাকৈ লওক, গতিকে নাম্বাৰটো সেনেকৈ মানে পাৰ্ট বাই পাৰ্ট এটা এটাকৈ সংখ্যাকৈ দি দিম। মানে গোটেই ভিডিঅ'টো চালে নাম্বাৰটো পায়ে যাব। কিন্তু ৰিকুৱেষ্ট এটাই যে কোনো ফোন যাতে নকৰে, কাৰণ ডিউটি মাৰি থাকোঁ, ডিউটি টাইমত ফোন উঠাব অলপ দিগদাৰ হয়, আৰু ৰুমত গ'লে ফোন চাইলেণ্ট কৰিয়ে ঘুমাওঁ। গতিকে যি থাকে মোক হোৱাটছআপত মেছেজ কৰিব বা টেক্সট মেছেজ কৰিব, মই ৰিপ্লাই কৰিম, বা কিবা দৰকাৰ থাকিলে মই নিজে ফোন কৰিম, কিন্তু আপোনালোকে ফোন নকৰিব, একদম ৰিকুৱেষ্ট, হাত জোৰ কৰি কৈছোঁ। মানে ডিউটি টাইমত টাইম নহয় না এইফালে কথা পাতি থাকিব পৰাকৈ, গতিকে সেইকাৰণে এতিয়া এটা অৰ্ডাৰ লাগছি, বঢ়িয়াকৈ লৈ পেলাই ডেলিভাৰ কৰি আহোঁ। ফোন নকৰিব দেই। যিখিনি কেছ কালেকশ্যন কৰিলোঁ আজি, সেইখিনি ডিপ'জিটো মাৰি ল'ব লাগিল না, জমেট'ক পইচা দিব লাগিব, SBI দিছোঁ ডিপ'জিট কৰা পইচাখিনি বঢ়িয়াকৈ ডিপ'জিট কৰি লওঁ। অৰ্ডাৰ দিতে আছিলোঁ, ভাল গেটডাল পৰি গৈছে, ট্ৰেইন হ'লে অহা নাই, বগুৰা আহি আছে।